মই আহি অন দ্য স্পট যিখিনি এতিয়া পালোঁ বা আপোনালোকৰ ফালৰ পৰা মন্তব্য আৰু লগতে যিটো আপোনাৰ সংবাদ মাধ্যমত যিবিলাক নিউজ ওলাইছে তাৰে ভিডিঅ' প্ৰমাণ হিচাপত আমি তাত অলৰেডি মানে ইতিমধ্যে দেখিয়ে পাইছোঁ যে সিহঁতক অন দ্য স্পট আমি দেখা পোৱা গৈছে সিহঁতে কিবা আৰ্টিফিচিয়েল কালাৰ মানে ইউজ কৰি আছে। এতিয়া কথাটো হ'ল সেইটো পাৰ্মিটেড হওক বা নন পাৰ্মিটেডে হওক, কাৰণ আমাৰ FSSৰ আণ্ডাৰত পাৰ্মিটেড কালাৰ্ছো আছে। বাট তাৰ অৰ্থ এইটো নহয় যে শাক পাচলিত এক্সট্ৰা কৰি এডাল্টাৰেশ্যন কৰি পেলাই কালাৰ কৰিব। তো গতিকে এইটো আনলফুল হয়। তো তাৰে এগেইনষ্টত আমাৰ যিটো FSS এক্টৰ আণ্ডাৰত যিটো মানে বিহিত ব্যৱস্থা সেইটো হ'ব। মোৰ দায়িত্ব হিচাপত এগৰাকী এনফৰ্চমেণ্ট অফিচাৰ হিচাপত মোৰ যিটো এনফৰ্চমেণ্ট পাৱাৰ সেই আণ্ডাৰত মই ইয়াৰে নমুনা ল'ম, ইয়াৰে উচিত মানে পৰীক্ষা নিৰীক্ষাৰ কাৰণে পঠোৱা হ'ব। আৰু লগতে যিহেতু আমাৰ তাত ভিডিঅ' মানে ভিজুৱেল আছে, তাৰে প্ৰমাণ আছে আমাৰ, তো তাৰে ভিত্তিত এতিয়া যিমানখিনি ষ্টক আছে 15 বেগমান যিমান আছে সেইখিনি আমি মিউনিচিপালিটি পৌৰসভাৰ লগত আৰু পুলিচ প্ৰশাসনৰ সহায়ত এই গোটেইখিনি পাব্লিক হেল্থৰ ইণ্টাৰেষ্টত আমি আজিয়ে যিমান সম্ভৱ অথবা অহাকাইলৈৰ ভিতৰত মানে এইখিনি আমি নষ্ট কৰাৰ ব্যৱস্থা কৰিম। আচলতে এই যিটো কালাৰ দিয়া হয় এইটো একচুৱেলি দিব পাৰে নে নোৱাৰে মানে মই সেইটোৱে কৈছোঁ, পাৰ্মিটেড হওক বা নন পাৰ্মিটেড হওক। পাৰ্মিটেড কালাৰৰো আপোনাৰ ফুড কেটেগৰী ডিচাইডেড আছে, বাট শাক পাচলিত যিকোনো শাক পাচলিতে আপোনাৰ আজি কেঁচা জলকীয়া হওক, পটল হওক, কিউকাম্বাৰ হওক, যিয়ে নহওক কিয় এতিয়া আমাৰ নন পাৰ্মিটেড কালাৰ কিছুমান থাকে। এতিয়া গ্ৰীণ হয় যদি ইয়াতে নিশ্চয় মেলাকাইট গ্ৰীণ থাকিব পাৰে, নাইবা পাৰ্মিটেড কালাৰত আপোনাৰ FCF গ্ৰীণ থাকিব পাৰে। বাট পাৰ্মিটেড হ'লেও কথাটো এইটোৱে যে এলাউড নহয়। তো গতিকে যিহেতু এলাউড নহয় সেইটো কাৰণে সেই হিচাপতে বিহিত ব্যৱস্থা লোৱা। সেইটো ডিচাইড হ'ব যেতিয়া আমাৰ লেবৰেটৰীৰ পৰা ফুড এনালিষ্টে, বিকজ মই এনফৰ্চমেণ্ট অফিচাৰ হয়, মোৰ এনফৰ্চমেণ্ট পাৱাৰটো সীমিত যে মই নমুনা লোৱালৈকে। তাৰে ওপৰত মন্তব্য মই নিদিওঁ, ফুড এনালিষ্টে দিব। আৰু সেই মন্তব্যৰ ওপৰত মানে চাইণ্টিফিক ৰিপৰ্টৰ ভিত্তিত তাৰপিছত যোন ব্যৱসায় হয় তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা। ইয়াতে কিছুমান পটলৰ ওপৰততো মানে আপোনাৰ সেয়া শুকাই যোৱা কালাৰৰ তৰপ, ৰঙৰ তৰপ এটা দেখিছোঁ। লেবৰেটৰী টেষ্টৰ কাৰণে পঠিওৱা হ'ব। পাচলি বজাৰত ইয়াৰ আগতে হয়, পাচলি বজাৰত ইয়াৰ আগতেও যদি এনেকুৱা হৈছে, বাট কথাটো হ'ল কি আমাৰ যিখন ছাৰ্ভেলেঞ্চৰ কাৰণে FSW গাড়ী আছে, সেই FSW গাড়ীৰ জৰিয়তে যোৱা বছৰো তাৰ আগৰ যেতিয়াৰ পৰা লঞ্চ হৈছে আমি পাচলি বজাৰত আৰু বিশেষকৈ গাখীৰৰ বজাৰত আমি এই পৰীক্ষাবিলাক কৰোঁ। বাট কালাৰ বিশেষ মানে পৰীক্ষাৰ লগতে আমি পেষ্টিচাইডৰো পৰীক্ষা কিছুমান কৰোঁ। মানে আপোনাৰ পেষ্টিচাইডৰ পৰিমাণটোৰ ওপৰত মানে যেতিয়া, কাৰণ মানে বৰ্তমান এনেকুৱা হৈছে যে কীটনাশকৰ পৰিমাণটো প্ৰয়োজনতকৈ অকণমান বৃদ্ধি হৈছে। তো গতিকে এইবিলাক কিছুমান কলাবৰেটিভ কাম হয়। মানে আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰো ইয়াত দায়িত্ব আহি যায়, কাৰণ ফিল্ড লেভেলত আমি খেতিয়কলৈকে গৈ নাপাওঁ, আমি ব্যৱসায়লৈকে সীমিত। তো গতিকে গুৰুত্বপূৰ্ণ বিষয় হয় আৰু ইয়াক লৈ আমাৰ খাদ্য সুৰক্ষা বিভাগো তৎপৰ হয়। গতিকে আপোনালোকৰ ফালৰ পৰা আমি সঁহাৰি বিচাৰিম যাতে আমি কামখিনি ভালদৰে কৰিব পাৰোঁ। সেইটো সন্দৰ্ভত মই যেনেকৈ আপোনাৰ চাইছোঁ, এতিয়া এইখিনি মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰিম। আপোনাৰ কেতিয়াবা কি হয় যে লেক অফ ইনফৰ্মেশ্যন এৱাৰনেছৰ মানে সেয়াত কি হয় কেতিয়াবা বৰ্তমান আপোনাৰ ইথোফেন বা মানে ৰাইপেনিং এজেণ্ট কিছুমান আছে, সেইবিলাক সেয়া হয় মানে চিন্থেটিক ইথিলিন হয়। আমাৰ নেচাৰেল ইথিলিনৰ মানে এইটো চিন্থেটিক প্ৰডাক্ট হয় আৰু সেইটো আজিকালি বেছিভাগতে আপুনি দেখিব। বাট সদায় আপোনালোকে পঢ়ি চাব, সেইটো ইথোপেন বা ইথোপান এনেকুৱা থাকিব যিটো পাৰ্মিটেড হয়। তো সেই পাৰ্মিটেডটো আপুনি পাব, চেচে হিচাপত পায়। কিন্তু কেতিয়াবা কি হয়, কনজিউমাৰৰ এৱাৰনেছটো নাথাকিলে তেওঁলোকে সেইটো লৈও মানে অকণমান মানে সিহঁতৰ মাজত সেয়া হয় পৰিস্থিতিটো। তো গতিকে মই যোৱাবাৰো চাইছোঁ, এইবাৰো এই ফল মূলৰ পৰীক্ষা নিৰীক্ষাবিলাক কৰি থকা হৈছে। তো এতিয়ালৈ কাৰ্বাইড পোৱা নাই, বাট যদি কাৰ্বাইড পোৱা যায় তো নিশ্চয় কাৰ্বাইডৰ উপস্থিতিৰ ভিত্তিতে তাৰ ওপৰতো এনেকুৱা ব্যৱস্থা লোৱা হ'ব। আৰু ইয়াৰ দ্বাৰাই মই সকিয়নিও দিব বিচাৰিম, কাৰণ যিহেতু আমাৰ ফল মূলৰ মানে আমৰ বিশেষকৈ বতৰ আৰম্ভ হৈছে। তো গতিকে আমি সেইটো বিষয়ক লৈ বেছিকৈ তৎপৰ হ'ম আৰু লগতে কলৰ ব্যৱসায়খিনিকো কৈছোঁ। দাদা, আজি এক বিশেষ এটা নিউজ ভাইৰেল হৈছে বা এটা বিশেষ অভিযোগ উত্থাপন হৈছে বা এটা দৃশ্য আমি পৰিলক্ষিত কৰিছোঁ, কি ক'ব এই সন্দৰ্ভত? আপুনি যিহেতু ব্যৱসায়ী সন্থাৰ ইয়াৰে এজন বিশিষ্ট কৰ্মী। আচলতে আমাৰ ব্যৱসায় সন্থাৰ আমি এখন সাংবাদিক হৈ তো যথেষ্ট দুখ লগা কথা হৈছে এইটো। আমি এনেকুৱা আজিলৈকে কোনোদিন দেখা নাই যে আমাৰ মাজত এনেকুৱা হয়তো এজন দুজন মানুহ এই পটল
লোৱাৰ পিছত কালাৰ কৰি পঠাই দিয়ে আমি দেখা নাই আজিয়ে মই প্ৰথম দেখিলোঁ তো বহুত দুখ লাগিছে এইটো কৰিব নালাগে এইটো কাম বেয়াটো বেয়াই ক'ব লাগিব যে আমি হ'লেও আমাৰ বেপাৰী হ'লেও যিটো কাম কৰিছে এইটো কাম ভাল কৰা নাই বেয়া কৰিছে আৰু অভিযোগ উত্থাপন হৈছে আৰু বহু কেইজন আছে যিসকলেও এনেকুৱা ধৰণৰ কাম কৰে বুলি অভিযোগ উত্থাপন হৈছে নাই এনেকুৱা মানুহ ক'ব পাৰে আমি ইয়াত থাকোঁ আজি 20 বছৰ হ'ল আমি কোনোদিন দেখা নাই আমি আজি দেখিছোঁ যিটো সঁচা কথা চকুৰ সন্মুখত দেখিছোঁ এইটো আমি মানি লওঁ যে কামটো কৰিব নালাগিছিল কামটো কৰিছে ভুল কাম কৰিছে হা যিজন হাইড্ৰলিটিয় সন্থাৰ মেম্বাৰ আছিল নাই মেম্বাৰ নহয় আপোনালোকৰ ফালৰ পৰা কিবা বিহিত ব্যৱস্থা কৰিব আমি আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা লোৱাৰ কাৰণে আমি ল'মেই এইটো আমি তাৰ চূড়ান্ত ব্যৱস্থা ল'ম আমি তাৰ ওপৰত বিশেষ নাই কিয় নহয় আমাৰ অসমৰ এটা বজাৰৰ এটা বদনাম হৈছে তো বজাৰৰ এনেকুৱা কাম কৰিব নালাগে খাদ্য বস্তুৰ ওপৰত মানে বহুত ষ্ট্ৰিক্ট থাকিব লাগে এইকাৰণে কথাটো অলপ ভালকৈ আমি তাক ব্যৱস্থা নিব লাগিব নাই এইটো মিছা কথা কৈছে মানুহ ক'ব পাৰে এতিয়া এটা যিটো এটা কাম কৰিছে মানুহে এতিয়া মানে বহুত কথা কৈ থাকিব আচলতে এনেকুৱা নহয় আমি আজি বহুত দিন হ'লেই কাম কৰি আছোঁ ইয়াতে আমি পটলৰ কাম কৰোঁ চব চব্জিৰে কাম কৰোঁ আপোনালোকে আগে পিছে গম পোৱা নাছিল নাই আমি কোনোদিনো গম পোৱা নাছিলোঁ